নমস্কাৰ ভিয়াস টিকেট একা অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'। তো আজিৰ ভিডিঅ'টো ক'বলৈ গৈ আছোঁ CM টিপুলে যি নেকি আপোনাৰ প্ৰজেক্ট সাবমিট তাৰ ওপৰতে ভিডিঅ'টো কৰিব ওলাইছোঁ। তো যেহেতু CM টিপুলে মই এজন হিতাধিকাৰী, তো যোৱাকালি মই মোৰ প্ৰজেক্ট সাবমিট কৰি থৈ আহিলোঁ। তো কেনেকুৱা মানে পদ্ধতিত মানে সাবমিট কৰিলোঁ তাৰে মানে ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ওলাইছোঁ। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ প্ৰজেক্টটো হৈছিল মানে ফিচাৰিজ মানে মীন পালনৰ ওপৰত, আৰু মীন পালনৰ ওপৰতে মোৰ প্ৰজেক্ট ধুনীয়াকৈ বনাই কিনে সাবমিট কৰিলোঁ। আৰু আপোনালোকে ইয়াৰ পৰা কিছু আইডিয়া ল'ব পাৰিব, আৰু যদি ফিচাৰিজ হয় তেতিয়াহ'লে মানে চেন টু চেন তেনেকুৱা মানে আপোনালোকেও তেনেকুৱা চাই কপি কৰি আপোনালোকে সাবমিট দেখা পাইছে। এইখন হৈছে মোৰ প্ৰজেক্টখন CM টিপুলে, আৰু এইখিনি চাওক, এইখিনিতো ধুনীয়াকৈ মানে জানে ডিষ্ট্ৰিক্ট LAC যি যাৰ যি হয়, আৰু ব্লক ভিলেজ আৰু পিন নম্বৰখিনি গোটেইখিনি জানে, নিজৰ নিজৰ এড্ৰেছটো। বাকী এইফালে আপোনাৰ বেংকৰ ডিটেইলছখিনি ভৰাই দিলে হ'ল। আৰু বাকী এইখন পেজটো মানে যিখন নেকি এইটো পেজটো ফিল আপ কৰাই থাকে, তাৰপিছতে এইখনো থাকে দেখা পাই আছে, এইখনো থাকে ফিল আপ কৰা। তো আৰু এইখনো দেখা পাইছে, এইখন ফিল আপ কৰিব লাগে। তো এইবিলাক দেখা পাইছে আপোনাৰ যিখন নেকি ডিষ্ট্ৰিক্টৰ নেম সেইখন লিখিব লাগে, ইয়াত মেনশ্যন কৰিব লাগে, আৰু ডিষ্ট্ৰিক্টখনৰ পপুলেশ্যন কিমান সেইটো ইয়াত মেনশ্যন কৰিব লাগে। আৰু আপোনালোকৰ তাতে মাছ কিমান খায়, তো মাছ মানে কিমান মানুহে মানে মাছ খায়, আপোনাৰ এয়া যিটো নেকি আপোনাৰ জনসংখ্যা তাতে কিমান মানুহে মাছ খায়, তো এইটো ফিল আপ কৰিব লাগে। বাকীবিলাক তেনেকুৱা একো ফিল আপ কৰা নাই দেখা পাইছে, একো ফিল আপ কৰা নাই তেনেকুৱাকৈ। তো এইখিনিয়ে কাম মানে, আৰু বাকীবিলাকতো মানে ফিল আপ কৰাই আছে, এইবিলাক দেখা পাইছে, এইবিলাক গোটেই ফিল আপ কৰাই থাকে প্ৰজেক্টটোত। বাকী সেইখিনি ধুনীয়াকৈ বহাই দিলোঁ দেখা পাইছে, সেইখিনি গোটেই ফিল আপ কৰাই থাকে। প্ৰজেক্টখন আপোনালোকে ওলালে গম পাব, দেখা পাইছে ধুনীয়াকৈ মানে ফিল আপ কৰা থাকে। তো এতিয়া আপোনালোকৰ এপ্লাই কৰোঁতে কি ডকুমেণ্টছ লাগিব তাৰ ওপৰত কথা কওঁতো। আঁচনিখনত এপ্লাই কৰোঁতে আপোনালোকৰ ডকুমেণ্টছখিনি লাগিব, আপোনাৰ যিখন নেকি আপোনালোকৰ মাটিৰ খাজানা ৰচিদ সেইখন লাগিব, আৰু আপোনাৰ পান কাৰ্ডখন লাগিব, আধাৰ কাৰ্ডখন লোৱা নাছিল, একাউণ্টখন লৈ যাব যাওঁতে। তাৰপিছত আকৌ আধাৰ কাৰ্ড পান কাৰ্ড, আপোনালোকৰ যিখন নেকি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট মানে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন নেকি ৰেজিষ্ট্ৰেশ্যন, তো সেইখন লাগিব। তো এইখিনিয়ে লাগিব আৰু ডকুমেণ্টছ। বাকী আৰু এপ্লাই ফিজটো লৈ গ'লে হ'ল আৰু ধুনীয়াকৈ। আৰু আমাৰ ইয়াতে 100 টকাকৈ লৈ আছে, আৰু ঠাইভেদে হয়তো বেলেগো হ'ব পাৰে। তো সেইটোৱে আৰু মানে ইমান টাফ নহয় মানে এপ্লাই কৰাটো। কালি মানে যেতিয়া মই প্ৰথম ওলাইছিলোঁ অলপ টাফ লাগিছিল, মানে বস্তুবিলাক বুজি পোৱা নাছিলোঁ। তাৰপিছত অলপ পঢ়ি শুনি মানে চালোঁ, আৰু 2-এজনকো সুধিলোঁ, আৰু 2-এটা ভিডিঅ' চালোঁ, তেনেকুৱাকৈ মানে ইজি হৈ গ'ল আৰু মোৰ প্ৰচেছটো। তো কালি ধুনীয়াকৈ এপ্লাই কৰি আহিলোঁ। এতিয়া পাওঁ নে নাপাওঁ নাজানো, সেইটো কপালৰ কথা, মামাই দিয়ে নে নিদিয়ে। বাকী সেয়ে, যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব, চেনেলটো যদি নতুনকৈ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই, বাই বাই, জয় আই অসম।